এই ভিডিঅ'টো আজি আমাৰ নতুন বছৰ আহি পালে 1 জানুৱাৰী 2026। গতিকে আপোনালোকৰ সকলোকে আমাৰ অসমবাসী ৰাইজ যিমানে আছে যোনে মোক জানে চিনি পায়। মই হ'লোঁ টাউকা মুৰ্তুজাৰ ড্ৰাইভাৰৰ ল'ৰা। টাউকা টি ষ্টেটৰ মধ্যে এটা আছিলে, মই তেওঁৰ ল'ৰা। মোৰ নাম ঘৰুৱা নাম গুডু, চবে মোক গুডু বুলি চিনি পায়। এনেকৈ মোৰ আলাম আছে তাৰ লগতে। আৰু মই আগত টাউকা বাগানতে আছিলোঁ। গতিকে মই মোৰ বিষয়লৈ জনালোঁ, যোনে মোক নাজানে তেওঁ জানিব, এতিয়া চিনি পাব বা খবৰ কৰিব পাৰিব। মই আপোনালোকৰ সকলোকেই, মোৰ মাননীয় ডাঙৰ, মোৰ খুৰা খুৰী, মোৰ কেকা কাকি, মোৰ আংকাল আণ্টি, মোৰ দাদাহঁত, মোৰ ব্ৰাদাৰ্ছ, মোৰ য়াংগেষ্ট ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ, আৰু সৰু সৰু বন্ধু, আৰু মোৰ বন্ধুহঁতে, আৰু মোৰ সৰু সৰু ভাইটি আৰু বান্ধৱীহঁতক চবকেই মই হেপ্পী নিউ ইয়েৰ দিছোঁ আৰু গুড উইচেছ কৰিছোঁ তেওঁলোকৰ কাৰণে। আৰু অসম মোৰ অন্তৰত আছে, অসমক মই পাৰিব নোৱাৰোঁ, মোৰ জন্ম জেগা। গতিকে মই তাৰ পৰা গোটেইখিনি শিক্ষা দীক্ষা পোৱা, আজিও মই তেওঁলোকৰ লগত কানেক্ট আছোঁ, মোৰ অন্তৰটো কানেক্ট আছে। 2007 মই টাউকা চাহ বাগিচা এৰিছোঁ, কিন্তু মই টাউকাৰ পৰা লৈ গোচাইগাঁও কোকৰাঝাৰলৈকে মোৰ মানুহৰ লগত ৰিলেশ্যন আছে, চিনি পাওঁ, চবৰ লগত ভাল ৰিলেশ্যন, যিমানৰ লগত ৰাখিব পাৰিছোঁ ৰাখিছোঁ। সেই গোটেইখিনি মানুহক যোনে মোক চিনি পায়, যোনে চিনি নাপায়, অসমবাসী ৰাইজ, বিহাৰী হওক, আমাৰ অসমীয়া হওক, আহোম হওক, বড়ো হওক, নেপালী হওক, যোনে হওক, বঙালী হওক, চবকে মই, মুছলিম হওক, হিন্দু হওক, খ্ৰীষ্টিয়ান হওক বা শিখ হওক বা বুদ্ধিষ্ট হওক, যোনে চবকে মই হেপ্পী নিউ ইয়েৰ দিছোঁ, মোৰ অন্তৰৰ পৰা দিছোঁ। আৰু মই আপোনালোকৰ ভালৰ কাৰণে কামনা কৰিছোঁ। আপোনালোকেও মোৰ কাৰণে প্ৰাৰ্থনা কৰিব, আৰু মোৰ মাৰ কাৰণে, স্পেচিয়েলি মোৰ মাৰ কাৰণে কৰিব। গতিকে মই টাউকাবাসী, আমাৰ মোক যোনে হাতত খেলাইছে তেওঁলোকক, স্পেচিয়েলি টাউকা আৰু সোণাৰী বাসী ৰাইজৰ কাৰণে মই অন্তৰৰ পৰা আকৌ এবাৰকৈ মই হেপ্পী নিউ ইয়েৰ দিছোঁ। আপোনালোকৰ লাইফটো ভাল হওক, আপোনালোকৰ স্বাস্থ্য ভাল থাকক, আপোনালোকৰ ল'ৰা ছোৱালীহঁত ভাল থাকক, যাৰ ল'ৰা ছোৱালী নাই তেওঁলোকে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত ভাল হওক, তেওঁলোকে ভাল ৰিজাল্ট হওক, তেওঁলোকে ভাল কম্পিটিশ্যন উলিয়াই ভাল এটা এডুকেশ্যন, ভাল ইউনিভাৰ্চিটিত তেওঁলোকে এটা জব লওক, তেওঁলোকে এডমিশ্যন লওক, আৰু ভাল এডুকেশ্যন লৈ VIP জব লওক। ঠিক আছে, আপোনালোকৰ এডুকেশ্যনেই চবতকৈ ডাঙৰ কথা। গতিকে নতুন বছৰৰ চবতকৈ দুটা বস্তুৱে মই কামনা কৰিম চবৰ কাৰণে। যোনে পঢ়ি লিখি কাম কৰিব লৈছে বা পঢ়া লিখা নাই কাম কৰি আছে, তেওঁলোকক ভগৱানে, আল্লাহে, গডে ভাল স্বাস্থ্য দিয়ক। আৰু যোনে পঢ়া লিখা ক্ষেত্ৰত আছে তেওঁলোকক ভাল এটা ৰিজাল্ট দিয়ক, ভাল এডুকেশ্যন, কোৱালিটি এডুকেশ্যন হওক। আৰু যাতে যোনে কামৰ কাৰণে বাহিৰত ওলাইছে বা এপ্লাই কৰি আছে জেগাই জেগাই, আল্লাহে, ভগৱানে, গডে, ৱাহেগুৰুৱে তেওঁলোককো ভাল এটা জব দিয়ক, আৰু শান্তি, লাইফত শান্তি দিয়ক, আৰু ফেমিলিৰ লগতো শান্তি ৰাখক। আৰু ফেমিলিকো মই প্ৰাৰ্থনা কৰিম, ফেমিলিহঁতো শান্তিৰে থাকক। গতিকে আপোনালোকৰ পিচফুল লাইফৰ কাৰণে মই কামনা কৰিছোঁ। বাই বাই, নমস্কাৰ।